একো মাত নামাতে মনে মনে থাকে, মৌন হৈ থাকে, নিমাতী কন্যাৰ দৰে থাকে, কেৱল মাত্ৰ সাংসদৰ দৰমহালৈ পুনৰ লুইনজ্যোতি গগৈ এখন বিশাল নিৰ্বাচনী সভা হয়, মাঘেৰিটা ইনথামত পুনৰ এখন নিৰ্বাচনী সভা। আৰু এই নিৰ্বাচনী সভাত কিন্তু এইবাৰ পূৰা ভালকৈ ধুলে বিজেপি চৰকাৰক হয়। চিঞৰি চিঞৰি ডাঙৰ ডাঙৰ মাতেৰে আচলতে লুইনজ্যোতি গগৈয়ে কি ক'লে, কি ক'ব বিচাৰিলে ৰাইজক। গতিকে ভিডিঅ'টো চাওক আপোনালোকে, মই বেছিকৈ কথা কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাওক, ভিডিঅ'টো ভাল পাব। কাৰণ যিহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত প্ৰায় তোলপা লগাই আছে। গতিকে এজন উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰাটো আমাৰ সকলোৰে দায়িত্ব, আমাৰ সকলোৰে কৰ্তব্য বুলি মই ভাবোঁ। জাগিব হ'ল আমাৰ অসমীয়া ৰাইজ, যাতে ভৱিষ্যতলৈ আমি যাতে সুৰক্ষিত হ'ব পাৰোঁ, তাৰ বাবে এখন সুন্দৰ সমাজ, সুন্দৰ এখন চৰকাৰ গঠন হোৱাটো আমি সকলোৱে বিচাৰোঁ। গতিকে ভিডিঅ'টো চাওক আপোনালোকে, আৰু নতুনকৈ অহাসকলে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক। যদি যুদ্ধাই লাগে তেতিয়াহ'লে আহক আপোনালোকে সকলোৱে মিলি এইবাৰ বিৰোধী ঐক্যমঞ্চৰ এই জাহাজ চিম্বলত, অসম জাতীয় পৰিষদৰ এই জাহাজ চিম্বলত আপোনালোকে সকলোৱে সন্মিলিতভাৱে একেলগে শিলদৌল ভাঙি আহি কেৱল মাত্ৰ আপোনালোকেই নহয়, পৰিয়ালৰ সকলো মানুহ, বংশ পৰিয়াল, মিতিৰ কুটুম সকলোৱে বিজেপিয়ে কৰা এই অন্যায়ৰ বিৰুদ্ধে জাহাজৰ চিনত সকলোৱে যোগদান কৰক আৰু আমাক বিপুল বিপদজনক জয়লাভ কৰোৱাই পঠাই দিল্লীত আপোনালোকৰ বন্ধ যাতে সবল কাৰণে আশীৰ্বাদ দিয়ক। আমাৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহৰ বহুত খং আছে, বহুত বেদনা আছে। ৰাস্তা ঘাটটো বেয়া হয়ে, কিন্তু আমাৰ প্ৰাপ্য অধিকাৰো আমি নাপাওঁ। এতিয়া এই কোল ইণ্ডিয়া লিমিটেড কয়লাৰ যিটো আমাৰ উদ্যোগ আছে, এইটো কেনেকুৱা অৱস্থাত আছে আপোনালোকে সকলোৱে জানে। এই উদ্যোগটো জীয়াই ৰখাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ। আজৰি অনাৰ অধিকাৰ, আজৰি অনাৰ দায়িত্ব আমাৰ এমপিৰ, আমাৰ লোকসভাৰ সাংসদৰ। গতিকে মই কৈছো যে যিদিনাখনে তেওঁলোকে আগৰ সাংসদগৰাকীক নাম কাটিব লগা হ'ল, সেইদিনাখনেই বিজেপি দলটোৰ প্ৰথম পৰাজয়। আমি সকলোৱে আমাৰ যিটো প্ৰথম জয়, এই জয়টো প্ৰথম তেওঁ যে টিকেট কাটিব লগা হ'ল আগৰ এমপি গৰাকীক, এইটো আমাৰ সকলোৰে, আমাৰ বিৰোধী ঐক্য মঞ্চৰ জয় নহয়, এইটো ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহৰ জয়। কাৰণ মানুহৰ খঙৰ মান পাইছিল যে ডিব্ৰুগড় অন্যায় কৰা সাংসদ, নিমাতী কন্যা সাংসদৰ বিৰুদ্ধে মাত মাতিব লাগিব, মাত মাতিবলৈ ৰাইজ ওলাই আহিছে, ফুট দিবলৈ ওলাই আহিছে। আৰু আমাৰ ৰাইজৰ দ্বিতীয় জয় কেতিয়া হ'ল গম পায়নে? এইগৰাকী জাতিক অন্যায় কৰা, আটাইতকৈ বেছি অন্যায় কৰা মানুহবোৰৰ ভিতৰত 1 নম্বৰ মানুহজনক যেতিয়া টিকেট দিলে, সেই ঘোষণা কৰা দিনটোতে আমাৰ দ্বিতীয় নৈতিক জয় হৈছে, নৈতিক জয় হৈছে। কাৰণটো হ'ল যে এনেকুৱা এগৰাকী মানুহ, যিগৰাকী মানুহ আমি বেলেগ একো আলোচনাই কৰিব নালাগে, তেওঁৰ নামটোৱে নিজে এটা ইছ্যু। ক'লেই হ'ল, কিমান ক'ব, বিদেশী নাগৰিকৰ সমস্যাৰ কথা কওক, অসম চুক্তিৰ কথা কওক, বান গৰাখহনীয়াৰ সমস্যাৰ কথা কওক, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কওক, আমাৰ ইয়াত থকা জনজাতিসকলৰ তেওঁলোকৰ উন্নয়ন, তেওঁলোকৰ 6 শিডিউলৰ ক্ষমতা দিয়াৰ কথা কওক, আমাৰ কয়লা খনিৰ উন্নয়নৰ কথা কওক, বা কয়লা এই কোল ইণ্ডিয়া লিমিটেডৰ উন্নয়নৰ কথা কওক, ৰিফাইনাৰীৰ কথা কওক, পেট্ৰলিয়াম উদ্যোগৰ উন্নয়ন, একো কামতে তেওঁ সফল হ'ব নোৱাৰিলে, চূড়ান্তভাৱে বিফল, চূড়ান্তভাৱে এগৰাকী দম নোহোৱা, একেবাৰে দুৰ্বল এগৰাকী সাংসদ, আৰু আটাইতকৈ বেছি আমাক জাতিটোক অন্যায় কৰা এগৰাকী নেতা। কাঁহ জাপি দি আমাৰ জাতিৰ ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি, ৰাজনৈতিক অধিকাৰ নিষেধ কৰা এইগৰাকী নেতা। এইগৰাকী আপোনালোকে নেতা বুলি যদি কয় নাজানো, কিন্তু তেওঁ নেতাৰ যিটো স্বীকৃতি এইটো হেৰুৱাইছে। তেওঁ ৰাজনীতিকহে হয়। নেতা হ'বলৈ হ'লে মানুহৰ কথা ভাবিব লাগিব। কাঁহ জাপি দিয়াৰ সময়ত জাতিৰ সংকট, তেওঁ ৰাইজৰ পক্ষত থাকিব লাগে, তেওঁ আছে নিজৰ জাতি ৰক্ষাৰ স্বাৰ্থ। মনে মনে আছে 5 গৰাকীকৈ মানুহক গুলিয়াই মাটিত বগৰাই দিয়া হৈছে, তেজৰে তুমুলনি হৈছে। তেওঁ মাত মাতিব লাগে যে মোৰ ভাই ভতিজা এইসকলক হত্যা নকৰিবা, মই সংবিধান ৰক্ষা কৰা, সংবিধানৰ ৰক্ষাকৰ্তা মই। এওঁলোকে এটা জেনুইন কথাত তেওঁলোকে প্ৰতিবাদ কৰিছে, তেওঁলোকে নিজৰ মাতৃভূমিৰ কাৰণে, মাতৃভূমিৰ ভৱিষ্যতৰ কাৰণে যুঁজিছে, তেওঁলোকক গুলিয়াই হত্যা নকৰিবা এই বুলি ক'ব লাগিছে। কিন্তু নকলে, মনে মনে ৰং চালে, মনে মনে থাকি নিজৰ আসনখন ৰক্ষা কৰিবলৈহে গুৰুত্ব দিলে। গতিকে আমি এইবোৰ কথা পাহৰি যোৱা নাই। কেনেকৈ গুৱাহাটীৰ ৰাজপথত আমাৰ মহিলাসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ গুৰুকে মাৰপিট কৰা হৈছিল, কেনেকৈ গুলিয়াই দিয়া হৈছিল, কেনেকৈ ৰবৰৰ বুলেটেৰে মানুহক আঘাতপ্ৰাপ্ত কৰা হৈছিল, কেনেকৈ আবাল বৃদ্ধ বনিতাক লাঠিচাৰ্জ কৰা হৈছিল। এই যে আন্দোলন কৰিছে, এইটো আমাৰ অসমৰ মানুহৰ কোনো ভুল নাই। মানুহে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাম কাজ কৰিছে। তেওঁলোকে দিল্লীৰ চাবি দিয়া পুতলাৰ নিচিনা তেওঁলোকে দিল্লীৰ মতে চলিব পাৰে,
আমাৰ অসমৰ যিসকল সংগ্ৰামী ৰাইজ আছে, সংগ্ৰামী মানুহে নিজৰ ৰাজ্যখনক বচাবৰ কাৰণে, নিজৰ জাতিটোক বচাবৰ কাৰণে যুঁজি আছে, যুঁজি থাকিব। কেতিয়াও তেওঁলোকে বাধা দিব নোৱাৰে। বন্দুকৰ ভয় খুৱাই, ব্লেকমেইলিং কৰি, বিভাজন আৰু প্ৰলোভনৰ ৰাজনীতি কৰি জনতাৰ যিটো কণ্ঠ, জনতাৰ যিটো প্ৰতিবাদী সত্তা, ইয়াক কেতিয়াও বাধা দিব নোৱাৰে। ৰাইজ যেতিয়া আপোনালোকে সকলোৱে চাৰিওফালৰ পৰা অত্যাচাৰিত, এফালেদি আপোনালোকৰ বস্তু বাহনিৰ দাম বঢ়াই দিছে, আৰু আলু, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ এইবোৰৰ দাম বঢ়াইছে। অথচ এইখন চৰকাৰ আহিছিল এইবোৰ দাম কমাম বুলি, পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিল, আলুৰ মালা পিন্ধি, চেইন পিন্ধি প্ৰতিবাদ কৰিছিল, গেছৰ চিলিণ্ডাৰ উভতাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু তাৰ পিছত মূৰকত গৈ হ'ল কি? আজি চাউলৰ দাম 18 টকীয়া চাউল গৈ 45 টকীয়া। বিনামূলীয়াকে চাউল খুৱাব বুলি ভাবি ৰাইজে আশা কৰি এই বিনামূলীয়া চাউলো মাজে মাজে বন্ধ কৰি এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে। তাৰ বিপৰীতে চাউলৰ দাম হুৰা বঢ়াই দিলে। বিনামূলীয়াকে চাউল দিয়াৰ ফলত গাঁৱত ৰাইজে খেতি কৰিবলৈ এৰিলে, খেতি কৰিবলৈ পাহৰিলে। গতিকে তাৰ কাৰণে আজি চাউলৰ দাম এনেকৈ বাঢ়িছে, এই কথা আমি দেখিবলৈ পাইছো। গতিকে ৰাইজ, আমাৰ কোনো মানুহেই, কোনো এগৰাকী পিতৃ বা মাতৃয়ে কেতিয়াও নাভাবে যে আমি সদায় এনেকৈ হাত পাতি চলি থাকিম, অৰুণোদয় আঁচনিৰ আশাত আমি সদায় জীয়াই থাকিম, নাভাবে। আমিও আমাৰ বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ যদি 26ত হয়, যিসকল মানুহক একেবাৰে কম দি, মানে পতান ধান দি থকা বুলি যে কয়, ৰাইজ কণা নহয় এইটো কথা কোৱা নাই, পতান ধান দি যে ঠগিছে, এচামুচ দি যে ঠগিছে, আমি ক'ব খোজো আমাৰ বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হলে ৰাইজক সম্পূৰ্ণ ন্যায় দিয়া হ'ব। এই যে 1250 টকীয়া, এইটো 1250 টকাই না নিজে চলিব পাৰে, না ঘৰ চলিব পাৰে। 1250 হৰণ 30 দিনে হৰণ কৰক, কিমান পৰে? আমাৰ যিসকল ৰান্ধনী 1000 টকা পায়, 1000 টকা হৰণ 33.33 টকা, তাৰমানে 33 টকা দিনে। 33 টকাত এদিনত কোনোবাই ঘৰ চলাব পাৰে নেকি আপোনালোকে কওক? অংগনবাদী যিসকল কৰ্মকৰ্তা আছে, যিসকল কৰ্মচাৰী আছে, তেওঁলোকে 3000 টকা দৰমহা পায়। তেওঁলোকে চিঞৰিছে যে 12,000 টকা ন্যূনতম দিব লাগে, তেনেকুৱা ৰেগুলেশ্যন আছে, তেনেকুৱা নিয়ম আছে, আৰু প্ৰাপ্য অধিকাৰ পাব লাগে। মই কৈছো যে আমি সংসদৰ মজিয়াত এই বিষয়বোৰ উঠাম, আৰু যিবোৰ বিষয় সংসদৰ মজিয়াত উঠাব নোৱাৰি, সেইবোৰ বিষয় ৰাজহুৱাকে হলেও আপোনালোকৰ কাৰণে যুঁজিম, এই প্ৰতিশ্ৰুতি মই দি থৈ গৈছো। গতিকে ৰাইজ, এনেকৈ বিভিন্ন ধৰণেৰে আপোনালোকক অন্যায় কৰিছে, চামুচেৰে দি, বেলচাৰে ৰাইজৰ পৰা লৈ গৈছে। কেনেকে কৰ কাটল বঢ়াইছে, কেনেকে আপোনালোকৰ বিদ্যুতৰ মাচুল 9 বাৰ বাঢ়িলে, বিদ্যুতৰ বিল 9 বাৰ বাঢ়িলে বিজেপি চৰকাৰৰ দিনত। মাটিৰ খাজানা বোলে 5 গুণ বাঢ়িল। এতিয়া যিমানবোৰ কৰ কাটল লাগে, বাইক চলাই যাওঁতে ফাইন ভৰিলে, আগত যদি 500 টকা আছিল এতিয়া 5000 টকা হ'ল। অভাৰলোড আগতে লৈ যাওঁতে যদি 1000 টকা আছিল আগতে, এতিয়া 10,000। এইবোৰ যিবোৰ বেআইনী কাম আমিও কৰিবলৈ বাধা দিছো, কিন্তু এই যে বেছিকে যে জৰিমনা ভৰাই দিছে, আমি এইটো কথা কোৱা নাই যে হেলমেট নিপিন্ধাকে বাইকত উঠিলে ফাইন ল'ব নালাগে, এইটো কথা কোৱা নাই। কিন্তু আগতে যেনেকে ফাইন লৈছিল তাৰ 5 গুণ 10 গুণ আমাৰ সেই হিচাপত আমাৰ মানুহৰ আয় বাঢ়িছে নেকি? নাই বঢ়া। আজি আমাৰ চাহপাতৰ খেতিয়কসকলৰ, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা বেয়া। তেওঁলোকক কিয় তোমালোকে হেৰি দিব নোৱাৰা, উচিত মূল্য কিয় দিব নোৱাৰা? ধান খেতি কৰা মানুহক গাঁৱৰ পঞ্চায়তৰ কোনোবা ধান ক্ৰয় কেন্দ্ৰলৈ চাইকেলত 2 কুইণ্টেল ধান লৈ গ'লে কিয় প্ৰতি কুইণ্টেলত 2240 টকাকে দিব নোৱাৰা? এইটো হ'ল আমাৰ প্ৰশ্ন। এইবোৰে আমাক কৰা অন্যায়। গতিকে ৰাইজ, এই যে অন্যায় কৰিছে, মই কৈছো নহয় আপোনালোকক এনেকে বিভিন্ন ধৰণে বেলচাৰে লৈ গৈছে, যিবোৰ লৈ গ'ল বুলি কৈছো। কৰ কাটল দাম বাঢ়িছে, চিলিণ্ডাৰৰ দাম, গেছৰ, পেট্ৰল, ডিজেল এইবোৰৰ দাম বাঢ়িছে, দৰৱৰ দাম বাঢ়িছে। ক'ত দাম বঢ়া নাই? এতিয়া বেলচাত জেগা নাইকিয়া হৈ গ'ল। আপোনালোকৰ এই কয়লা খনিবোৰত যে এইবোৰ জেচিবি নে ফকলেণ্ড লগাই, জেচিবি আৰু ফকলেণ্ড লগাই আপোনালোকৰ পৰা কৰ কাটল লৈ পিনে টকা পইচা চুচি পাচি লৈ গৈছে, আৰু দিছে আপোনালোকক এই অৰুণোদয় আঁচনিৰ নামত চামুচেৰে। আৰু ৰাইজেও ভাবে যে নিৰ্মালী এনেকে দিয়ে নহয়, অকমান ভাবে যে নিৰ্মালীয়ে দিছে নেকি, একেবাৰে মানুহ খুচ হৈ যায়। গতিকে ৰাইজ, যোৱাবাৰো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি ঠগিলে, এইবাৰো লাখপতি আঁচনি বনাম, লাখপতি বাইদেউ বনাম বুলি আপোনালোকক ঠগিবলৈ চিন্তা চৰ্চা কৰিছে। ভুল নাযাব চলাহী কথাত, মিছা প্ৰলোভনত। আৰু এইবাৰ টকা পইচা যি দিয়ে আগতে দিব লাগিব, এতিয়াতো দিবই নোৱাৰে, কোৰ্টত কণ্ডাক্ট লাগিব। যোৱাবাৰ দিম বুলি কৈ মানে এই পাৰ্টিটো বিশ্বাসত নাৰাখিব, এওঁলোক বৰ ডেঞ্জাৰ বস্তু আছে। এই যে অৰুণোদয় আঁচনি ধন যে আপোনালোকে হাঁহি থাকে নহয়, 1250 টকা একাউণ্টত সোমাই যায়। আমাৰতো ঘৰৰ মানুহৰ মুখত হাঁহি আহি যায়, 1200 টকা আহিলে, ফ্ৰীকে পইচা আহিছে, ভালেই পাইছো। হাঁহি থাকোতেই বিজেপি তলফালে কেঁচি লৈ খাৰা হৈ যায়, পকেট কাটি দিয়ে, চিলিণ্ডাৰৰ নামত 1200 টকা ওলাই গুচি যায়। বৰ ভয়ংকৰ পাৰ্টি এইটো,
বৰ ডেঞ্জাৰ পাৰ্টি। কাৰো দুখীয়া মানুহৰ, আমাৰ সাধাৰণ মানুহৰ সুখত তেওঁলোকে মানে তেওঁলোকৰ বন্ধু নহয়তো। দুখীয়া মানুহৰ বন্ধু চৰকাৰ নহয় এখন। এইখন চৰকাৰ আম্বানী আৰু আদানীৰ বন্ধু চৰকাৰ। সেইকাৰণে আমাৰ চব সম্পত্তি বিক্ৰী কৰি আছে আৰু আমাৰ দুখীয়া মানুহ চব দুখীয়া হৈ গৈ আছে। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, আৰু এখন সভা আছে, মই আপোনালোকৰ আশীৰ্বাদ বিচাৰি আহিছোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ইয়াত গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে যি ইচ্ছা তাকে কৰিব পাৰে। মন গ'লে কোনোবাক মৰম চেনেহ দি, যেনেকৈ সোণোৱালক এটা সময়ত মৰম চেনেহ দি একদম একেবাৰে পাবলৈ একো বাকী নাই, ৰাইজৰ মৰম আশীৰ্বাদ ইমান পাইছে। কিন্তু তাৰ বিপৰীতে ডিব্ৰুগড়ক, অসমক ৰাইজক দিয়া যিটো সংখ্যা, একেবাৰে তোলাচনীত যদি বহাই দিয়ে, মানুহৰ সংখ্যা, মানুহৰ মৰমৰ ওজন বহুত বেছি, মানুহৰ ভাল পোৱা আশীৰ্বাদৰ ওজন বহুত বেছি। তাৰ বিনিময়ত ৰাইজক যিবোৰ অন্যায় কৰিলে, সেইবোৰ ৰাইজক দিয়া যিটো অৱদান, ৰাইজক দিয়া যিটো প্ৰতিদান, এইটো এটা বিশাল শূন্য, মস্ত এটা শূন্য। দিলে কি? জাতিক অন্যায় কৰা কা দিলে। দিলে কি? 5 গৰাকীকৈ মানুহক হত্যা কৰিলে। দিলে কি? 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি মিছা কথা কৈ ৰাইজক ঠগিলে। দিলে কি? ইতিমধ্যে যিসকল জনজাতি আছে তেওঁলোকৰ 6 শিডিউলৰ যিটো ক্ষমতা আজিলৈকে নিদিলে। বান গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে, ঘোষণা কৰি সমস্যাটো সমাধান নকৰিলে। গাঁৱে ভূঞে মানুহক ম্যাদী পট্টা দিম বুলি কৈছিলে, নিদিলে। এইবোৰ নিদিয়াৰ সংখ্যা, নিদিয়াৰ ওজন, বিশ্বাসঘাতকতা, প্ৰতাৰণা, অন্যায় কৰাৰ ওজনটো বৰ বেছি ৰাইজ। গতিকে সিদ্ধান্তটো আপোনালোকে ল'ব। কাৰ কথা মই কৈ আছো, আৰু গোটেই মানে মোৰ জীৱনৰ আৰম্ভণিয়ে কাক লৈ, কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ৰ পৰা ৰাইজে বেছিকে চিনি পায়। তাৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুলি চিনি পায়। কা বিৰোধী গণ আন্দোলনৰ সময়ত কৈছে, এইটো কথা আপোনালোকে জানে যে কা জাপি দিয়াৰ ফলত 43 বছৰ অবৈধ বিদেশীৰ বোজা আমাৰ ওপৰত পৰিছে। আৰু কাখনৰ ভয়াৱহতা এইটোৱে আজি বুজি নাপাব। কাৰ তেওঁলোকে কয় যে 10 লাখ বিদেশীহে আমি নাগৰিকত্ব দিছোঁ। ঠিক আছে, 10 লাখে দিলে বাৰু। 10 লাখ দিলে যদি তেওঁলোকৰ নিজৰ মাজতে 5 লাখ মহিলা, 5 লাখ পুৰুষ নিজৰ মাজত যদি বিয়া হয় বুলি ধৰি লওঁ, মানে 5 লাখ পৰিয়াল, এতিয়া 8 লাখ পৰিয়ালে আমাৰ মাটি ভেটি নোহোৱাকে অসমত আছে। তেওঁলোকৰ 5 লাখ পৰিয়ালকতো আকৌ মাটি দিব লাগিব। আপোনাৰ মোৰে দিব লাগিব, আপোনালোকৰ বাগানবোৰে দিব লাগিব, আপোনালোকৰ খেতি মাটিয়ে দিব লাগিব, নে বেলেগ কোনোবা আকাশতটো মাটি নাই? মাটি আপোনাৰ মোৰ দিব লাগিব। 5 লাখ পৰিয়ালক 1 বিঘাকে মাটি দিলেও 5 লাখ বিঘা মাটি, 2 বিঘাকে দিলেও 10 লাখ বিঘা মাটি, 3 বিঘাকে দিলেও 15 লাখ বিঘা মাটি। মাটিয়ে নাই আমাৰ। এই কৰ্দৈগুৰিত ইমান 1 বিঘা মাটিত 12টা পৰিয়াল আছে, আপোনালোকে নিজে গম পায়। এই গৰাখহনীয়াত পৰি 12টা পৰিয়াল 1 বিঘা মাটিত আছে, তাৰো এখন LP স্কুল আছে। তাৰমানে আমাৰ মাটি বেটি নাই, আমাৰ মাটি বেটি নি বিদেশীক দিব খুজিছে। তাৰমানে আমাৰ ল'ৰা ছোৱালী এতিয়া চাকৰি বাকৰি নাই, 33 লাখ নিবনুৱা আছে। মই যে কৈছো আপোনালোকক, এই যে আপোনালোকৰ এই অকল মাত্ৰ কেৱল মাত্ৰ তেওঁলোকৰ আঁচনি ধনৰ আশাত কোনো মানুহ নাথাকে। নিজৰ ল'ৰা ছোৱালীয়ে টকা পইচা ঘটক, চাকৰি বাকৰি পাওক, তেওঁ বিভিন্ন ধৰণৰ আত্মসংস্থাপন পাওক, এইটো সকলোৱে বিচাৰে। সেইকাৰণে আমি এই দিয়াটোৰ কথা কৈছো। কিন্তু মই ক'ব খোজা কথা এইটোৱে যে আমাৰ যে যিসকল 33 লাখ নিবনুৱা আছে, আজি যে বিদেশীসকলক নাগৰিকত্ব দিলে বুলি কৈ দিয়া 10 লাখ বিদেশীৰ কথা কৈছে, তাতকৈ বহুত বেছি তেওঁলোকে কোৱা কথাৰে হাত ধৰিছে। 10 লাখ মানুহৰ, মই যে ক'লো 5 লাখ পৰিয়াল হয়, তেওঁলোকৰ সন্তান যদি এগৰাকীও হয়, তেওঁলোকৰ সন্তান এগৰাকী নহয়, বেছিয়ে হয়। মই কমকে ধৰিছো এগৰাকীকে। এগৰাকী মানে 5 লাখ সন্তান, 5 লাখ ছাত্ৰ যদি হয়, ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ নিবনুৱা 33 লাখ, প্ৰতি বছৰে 1 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলে, নাই দিয়া। গতিকে আমাৰ নিবনুৱা ইমান বাঢ়ি ইমান 33 লাখ পালেগে। এই আজি যদি 1 লাখ চাকৰি ওলায়, আজি যদি 50,000 চাকৰি ওলায়, এই 5 লাখ ল'ৰা ছোৱালী যে আছে তেওঁলোকৰ, আপোনাৰ মোৰ চাকৰিটো তেওঁলোকেও লৈ যাব। আমাৰ নিজৰে চাকৰি নাই, আমাৰ ভাই ভতিজা ভাগিন কোনোবা। গতিকে কথাবোৰ এইবোৰ ভয়াৱহতা এইবোৰত আছে। এইবোৰ বিচাৰ নকৰি মানুহে বলিয়া হৈ ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰি কেৱল মাত্ৰ চিঞৰি থাকিলে নহ'ব। প্ৰকৃত কথাটো বুজি পাব লাগিব। আজি ভৱিষ্যতত হ'ব পৰা যিটো ভয়াৱহ কথা সংকট, এইটো আপোনালোকে সকলোৱে বুজি পাব লাগিব। আজি 25,000 মানুহ যদি মাৰ্ঘেৰিটা সমষ্টিত যদি বাহিৰৰ পৰা আনি সংস্থাপন কৰি দিয়ে, সেইটো সমষ্টিত আপুনি মই আপোনাৰ লোকৰ মতে, মোৰ মতে কোনো বিধায়ক নহয়। সেই 25,000 বিদেশী মানুহৰ তেওঁলোকৰ ইচ্ছা অনিচ্ছাৰ ওপৰত তেওঁলোকৰ এই বিদেশীসকলৰ ইচ্ছা অনিচ্ছাৰ ওপৰতে MLA হ'ব, বিধায়ক হ'ব। তেওঁলোকে যাক MLA বনাম বুলি ভাবিব তেওঁ বনিব। কাৰণ আমাৰ মানুহবোৰতো ভাগ ভাগেই হয়, একেফালেতো ভোট নিদিয়ে। তেওঁলোকে অন্যায় কৰিছে বুলি তেওঁলোকৰ বিৰুদ্ধেতো মাত নামাতে। এতিয়াওতো তেওঁলোকৰ নামত নাচি বাগি ভোট দিবলৈ যোৱা মানুহৰ সংখ্যা কম নহয়। গতিকে এই 25,000 মানুহ যদি মাৰ্ঘেৰিটাত দিয়ে, ডিগবৈত দিয়ে, 25,000 এই দিয়াৰ লগে লগে তাত আপুনি মই ইচ্ছা কৰা মতে, আমাৰ মানুহে, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইচ্ছা কৰা মতে MLA নহয়, এই 25,000 বিদেশীৰ ইচ্ছা মতে তাত MLA হ'ব। আৰু 25,000কে এটা সমষ্টিত যদি হিচাপ কৰোঁ,
10 লাখ যিটো জনসংখ্যা আছে, 10 লাখ জনসংখ্যা 40টা সমষ্টিত তেওঁলোকৰ মানুহ সংস্থাপিত কৰিব পাৰিব। 40 গৰাকী যদি বিধায়ক আহিয়ে গ'ল তেওঁলোকৰ মতে, আৰু 24 গৰাকীহে লাগে। চৰকাৰ বনাবলৈ কিমান সময় লাগিছে? আৰু 24 গৰাকী লাগে। তেতিয়া যিকোনো হ'ব পাৰে, মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমলো হ'ব পাৰে, ভায়েকো হ'ব পাৰে, পুতেকো হ'ব পাৰে, যিকোনো সম্ভৱ। গতিকে এইটো হ'ল ভয়ংকৰ কথা। এই কথাটো মানুহে ভাবি নাচায়। সেইকাৰণে মই আপোনালোকক একেবাৰে আহ্বানি কৈছোঁ, টুকুৰা টুকুৰি কৰি ভাগ ভাগ কৰি কৈছোঁ। বুজি পাব লাগিব এইটো আজিৰ কথা নহয়, আজিৰ পৰা 50-40 বছৰৰ পিছত ইয়াৰ ভয়ংকৰ প্ৰভাৱটো দেখা পাব। আৰু তেতিয়া আপোনালোকবোৰকে, আমাকে, আমাৰ যিসকল ল'ৰা ছোৱালী হ'ব, নাতি পুতি হ'ব, নাতি পৰিণাতি, সেইসকলে ক'ব সেইসকলৰ তেওঁলোকৰ মানে কোনো স্বাভিমান নথকাৰ কাৰণে, তেওঁলোকে নুযুঁজাৰ কাৰণে, তেওঁলোকে ঘৰত হাত সাৱটি বহি থকাৰ কাৰণে, আঁচনিৰ ধনৰ লোভত জাতিটোৰ কাৰণে সংগ্ৰাম আৰু নকৰাৰ কাৰণে, নুযুঁজাৰ কাৰণে আজি জাতিটো এই অৱস্থা হ'ল বুলি আপোনাক ক'ব, মোক ক'ব, সকলোকে ক'ব। নাভাবিব আপোনালোকে ইয়াৰ পৰা বাচি যাব, হাত সাৰি যাব। আমাৰ নাতি পৰিণাতি যিসকল হ'ব, সেইসকলে ক'ব সেই সময়ৰ 2021 চনৰ সেই সময়ত আমুক আমুক এইসকলে কৰা নেতা বুলি কোৱা এইসকল মানুহৰ কাৰণে আজি আমাৰ জাতিটোৰ এই অৱস্থা হ'ল বুলি ক'ব। দুখৰ পৰা, পাপৰ পৰা কোনো হাত সাৰিব নোৱাৰে। গতিকে ৰাইজ, সময় থাকোঁতে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক। মই দীঘলীয়া কথা নকওঁ, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু সকলোকে কৈছোঁ, জাহাজৰ সিং এইবাৰ আমি সকলোৱে, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, সকলোৱে সন্মিলিতভাৱে বিৰোধী ঐক্যমঞ্চ, এই ঐক্যমঞ্চৰ পৰা আমি উমৈহতীয়া প্ৰাৰ্থী দিছোঁ। জাতীয় পৰিষদৰ মই সভাপতি। গতিকে আমাৰ এই জাহাজৰ চিম্বলত এইবাৰ আপোনালোকে সকলোৱে ভোটদান কৰিব লাগিব। আৰু চিন্তা নকৰিব, জাহাজত ভোট দিয়াৰ লগে লগে যিসকলে ভোট হাতত পেলাব খোজে, জাহাজত দিলেও গৈ একদম হাতত পাই যাব, চিন্তা কৰিব নালাগে। গতিকে ৰাইজ, এইবাৰ সকলোৱে সন্মিলিতভাৱে এই জাহাজৰ চিনত ভোট দি বিপুল ব্যৱধানত জয়লাভ কৰোৱাই পঠিয়ক। আৰু আপোনালোকৰ মনৰ কথাবোৰ, আপোনালোকৰ খং, ক্ষোভ, বেদনা, আপোনালোকৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে যাতে সংসদৰ মজিয়াত যাতে মই মাত মাতিব পাৰোঁ, মাত মাতিবৰ কাৰণে যাতে আপোনালোকে